একচুৱেলি আমি একজেক্টলি ক'ব নোৱাৰিম এনেকুৱাকৈ আমাৰ এতিয়ালৈ অফিচিয়েল নটিফিকেশ্যন এনেকৈ দিয়া নাই ক্ল'জ কৰিব লাগে বুলি এতিয়ালৈ কোৱা নাই কিন্তু তেখেতসকলে আমাক টেলিফোনিকভাৱে জনাইছে যে আমি আমাৰ যিটো আউটৰিচ মানে এইটো আমাৰ মেডিকেল ইউনিট আছিল এই মেডিকেল ইউনিটটো প্লাছ আমাৰ এটা চেল্ফি পইণ্ট এটা আছিল চেল্ফি পইণ্ট এটা বন্ধ কৰিবলৈ দিছে এইটো অৰ্গেনাইজিং কমিটিৰ ফালৰ পৰা জনাইছে যে আমাৰ চেল্ফি পইণ্টটো প্লাছ আমাৰ যিটো এইটো আউটৰিচ এক্টিভিটি টাইপৰে আছিল আমাৰ এইটো আপোনাৰ যিটো আমাৰ এইটো হেল্থ ইউনিট আছিল এই হেল্থ ইউনিটটো বন্ধ কৰিবলৈ দিছে অৰ্গেনাইজিং কমিটিয়ে সেইটোতো একজেক্টলি ক'ব নোৱাৰোঁ আমাৰতো কোনোটো এনেকুৱা ধৰণৰতো বেয়া ইণ্টেনশ্যনত আমিতো অহা নাই ইয়াতে আমি যিটো এটা শিক্ষানুষ্ঠানৰ লগত জড়িত লগতে আমাৰ এইটো PIMC মেডিকেল কলেজ আছে আমাৰ ইয়াতে আনকি আমাৰ ইয়াৰ পৰা যোৱাকালি আপোনাৰ ইয়াতে বহুতখিনি পেচেণ্ট ইয়াতে আহিছে অহাৰ পৰা আমি ইয়াৰ পৰা পেচেণ্ট বহুতখিনি আমাৰ মেডিকেল কলেজলৈও আমাৰ ৰেফাৰ কৰা হৈছে তাতে অলৰেডি ট্ৰিটমেণ্ট হৈ আছে হয় গোটেইখিনি দিয়া হৈছে তেখেতসকলে আমাক এপ্ৰ'চ কৰিছিল যে ইয়াতে এনেকুৱাকৈ গ্ৰন্থমেলা হ'ব গ্ৰন্থমেলা হোৱাৰ পিছত আপোনালোকে ইয়াতে ষ্টল দিব পাৰে ঠিক সেইবোৰ লেটাৰসমূহ আছে আমাৰ ওচৰত তেখেতসকলে আমাক এলটমেণ্ট কৰিছিল ইয়াতে দিবৰ কাৰণে এতিয়া তেখেতসকলে কি কাৰণত কেনেকুৱা হ'ল তেখেতসকলে কোৱা মতে এতিয়া আমি অলপমান জেগা মানে অলপমান এক্সটেণ্ডেড ভাৰ্চন লোৱা গৈছে সেইকাৰণে তেখেতসকলে এনেকুৱা দিয়া বুলি কোৱা হৈছে আমাৰ মুঠৰ ওপৰতে আমাৰ দুখন ষ্টল আছিল ষ্টল নহয় এইটো হৈছে আমাৰ মেডিকেল ইউনিট হয় এইটো এইটো মেডিকেল কেম্প হয় এইটো মেডিকেল কেম্প হয় তাৰ লগতে আপোনাৰ এটা চেল্ফি পইণ্ট এটা আছিল দুটা হয় এতিয়া তেখেতসকলে কৈছে কি এতিয়া আপোনাৰ চেল্ফি পইণ্টৰ আপোনাৰ জেগাটো অলপ বেছি লোৱা বুলি ক'লে একচুৱেলি এইটো বেছি জেগা লোৱা নাই আমি যিহেতু অ'পেন এৰিয়া আছিল সেইটো আমি মানে গ্ৰীনাৰী কৰিব বিচাৰিছিলোঁ আৰু ইয়াত দেখাই পাইছে আপোনালোকে বহুতখিনি ধূলি আছে ধূলিখিনি আমি আঁতৰৰ পৰা কাৰ্পেট লগোৱা হৈছিল এতিয়া আমি তেখেতসকলৰ উত্তৰলৈ আমি তেখেতসকলক হেৰি কৰিছোঁ তেখেতসকলে আমাক কি উত্তৰটো দিয়ে আমি চাইছোঁ সেইকাৰণে আমি বন্ধ ৰাখিছোঁ এতিয়া